Hello friends, how are you? জনাবা তোমালোক কেনে আছা আৰু হোমৱৰ্ক এতিয়াও বহুতে কৰা নাই কৰিব লাগে দেখাব লাগে দেখাইছে বহুকেইজনে 5-6 জন মানে দেখালে অলমোষ্ট কৰিব পাৰিছে তোমালোকে পাৰিছা কৰিব ভাল লাগিছে ভুল হৈছে কিবা মই দেখাই দিছো বাৰু যিকি নহওক বাকি সকলেও দেখাব বুলি আশা কৰিলো সো আমি এখন আগুৱাই যাওঁ তেন্তে লাষ্ট ক্লাছত আমি ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰিছিলো ডট প্ৰডাক্ট আগতেই পঢ়িলো তাৰ পিছত ক্ৰছ প্ৰডাক্ট কৰিলো এইবাৰ আমি সৰু সৰু দুটামান কোৱেশ্চন চাওঁ যেনে এক নম্বৰ কোৱেশ্চনটো এনেকুৱা সাপোজ given A cross B magnitude is equal to A dot B. What is the angle between vector A and vector B? Samak dia ase magnitude of A cross B is equal to A dot B. Ami uliaba lage A aru B vector major angle to. So eto ki korim moi kori disu eta the A cross B is to magnitude eto ahibo amar A B sin theta aru ami janu A dot B is equal to hoy A B cos theta so amar dota dia ase equal so A cross B magnitude is equal to A dot B so ami jodi value kita put kori diu A B sin theta A B cos theta A B cancel jabo cos theta to loi ahu sin theta by cos theta is equal to 1 tan theta is equal to 1 theta is equal to 45 degree enege তাৰ পিছত আৰু এটা লওঁ কিবা থাক এটো ইয়াতে কৰি দিম নেক্সট আমি অলৰেডি কৰিছিলো কোৱেশ্চনটো 2 নম্বৰ তথাপিও আকৌ দেখাইছে বস্তুটো given A plus B magnitude is equal to A minus B magnitude. Using dot product, find prove that vector A is perpendicular to vector B. Vector A is perpendicular to vector B. We proman koribo lage. So etu kenike korim? Amak dia ase A plus B magnitude is equal to A minus B magnitude. Mon koribo ei question to already ami korisu. Tat ami belek method korisilu. Ebor amak dia ase specially mention korise dot product use kori ami koribo lagibo. So tar karone ami ki korim? So ami janu the magnitude of A square is equal to vector A dot vector A monot asane dot product ami paisilu A dot A is equal to magnitude of A square hoy gotike etu ami use korim kene korim ami dui phale square koru magnitude dia ase ami square koru A plus B magnitude square is equal to A minus B magnitude square korar pisot ami dekhilu A plus B kiba ta vector ahibo so tar magnitude or square mane A dot A so A plus B magnitude square mane A plus B dot A plus B etu formula from me paise magnitude of A square is A dot A so magnitude of A plus B square is A plus B dot A plus B similarly A minus B ami likhibo parim A minus B dot A minus B এটা আমি ডট প্রোডাক্ট কৰি যাও প্রোডাক্ট কি হলে ভেক্টর ডট হ'ব লাগিব ডট এ আছে ইয়াত সো A dot A plus A dot B plus B dot A
মানে জেনেৰেল মাল্টিপ্লিকেশ্যন যিটো ডিষ্ট্ৰিবিউশ্যন আমি কৰোঁ তেনেকেই ডিষ্ট্ৰিবিউট কৰিব লাগিব খালি প্ৰডাক্টটো সদায় ডট প্ৰডাক্ট হ'ব এইটো মনত ৰাখিব লাগিব প্লাছ আহিব বি ডট বি ইজ ইকুৱেল টু ইয়াতো আহিব এ ডট এ মাইনাছ এ ডট বি মাইনাছ বি ডট এ প্লাছ বি ডট বি সো এতিয়া আমি দেখিছোঁ এ ডট এ ইয়াতো প্লাছৰ কেঞ্চেল যাব বি ডট বি ইয়াতো প্লাছৰ কেঞ্চেল যাব ইয়াত আছে এ ডট বি বি ডট এ আমি জানো এ ডট বি আৰু বি ডট এ একেটাই হয় অৰ্ডাৰটো মেটাৰ নকৰে গতিকে দুইটা আমি লিখিব পাৰিম টুৱাইচ অফ এ ডট বি সো ইয়াত আমি লিখিব পাৰিম টুৱাইচ অফ এ ডট বি সিমিলাৰলি এফালে মাইনাছ এ ডট বি মাইনাছ বি ডট এ সো আমি লিখিব পাৰিম মাইনাছ টুৱাইচ অফ এ ডট বি সৰি এতিয়া আহিলে এই মাইনাছটো এফালে যদি লৈ আহোঁ প্লাছ হৈ যাব সো 2ab 4a ডট বি হৈ যাব ইজ ইকুৱেল টু 0 হুইচ ইমপ্লয়জ a ডট বি ইকুৱেলছ টু 0 এতিয়া আমি ইউজ কৰিম ডাইৰেক্টলি আমি জানো যে দুটা ভেক্টৰৰ ডট প্ৰডাক্টটো যদি 0 হয় তেতিয়াহ'লে সেই ভেক্টৰ দুটা পাৰপেণ্ডিকুলাৰ হ'ব লাগিব আমি জানো পাৰপেণ্ডিকুলাৰ ভেক্টৰ ডট প্ৰডাক্টটো 0 হয় গতিকে আমি লিখিব পাৰিম হুইচ ইমপ্লয়জ ডাইৰেক্টলি এ ইজ পাৰপেণ্ডিকুলাৰ টু ভেক্টৰ বি প্ৰুভ হৈ গ'ল এনেকুৱা আমি ডট প্ৰডাক্ট দিও এইটো কৰিব পাৰোঁ এ পাৰপেণ্ডিকুলাৰ টু বি হ'লে সিহঁতৰ মাজৰ এংগলটো 90 হ'ব বা এইটো আমি এ ডট বি দিলে এ বি কছ থিটা ইকুৱেল টু 90 কছ থিটা এ বি কছ থিটা ইকুৱেল টু 0 কছ থিটা ইকুৱেল টু 0 তাৰপৰা থিটা ইকুৱেল টু 90 এনেকৈও কৰিব পাৰোঁ কিন্তু আমি যেহেতু জানো ডট প্ৰডাক্টৰ প্ৰপাৰ্টিৰ পৰা ডট প্ৰডাক্ট 0 হ'লে ভেক্টৰকেইটা পাৰপেণ্ডিকুলাৰ হ'ব সো এনেকৈ কৰোঁ আমি নেক্সট কুৱেশ্যন এনেকুৱা বহুত পাম বাৰু আমি কৰি যাম তথাপিও মই সৰুকৈ দুটা কুৱেশ্যন দি দিওঁ তোমালোকক কৰি চাবা নিজে কেইটামান হোমৱৰ্ক দিওঁ আকৌ হোমৱৰ্ক নম্বৰ 1 থাকিলে what is the component of a vector in a perpendicular direction number 1 number 2 what is the value of a dot a cross b number 3 if a cross b magnitude is equal to root 3 a dot b then what is the magnitude of the resultant what is the magnitude of the resultant of vector A and vector B হ'ব এই তিনটাই থাকিলে নেক্সট মই এটা মোস্ট ইম্পৰ্টেণ্ট যিটো পাৰ্ট আমাৰ ভেক্টৰৰ সেই পাৰ্টলৈ আমি আহোঁ এইটো হ'ল কাৰ্টেছিয়ান ৰেক্টেংগুলাৰ কাৰ্টেছিয়ান কম্পনেণ্টছ অফ ভেক্টৰ এটা ভেক্টৰ স্পেচত কেইটা কম্পনেণ্টছ থাকে আৰু ইন টাৰ্মছ অফ দ'জ কম্পনেণ্টছ আমি ভেক্টৰটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ সো তাৰ আগতে আমি কি কৰিব লাগিব আমি 3 ডাইমেনশ্যন তোমালোকে যেতিয়ালৈকে পাইছা যিখিনি 2 ডাইমেনশ্যনেল কোঅৰ্ডিনেট জিঅ'মেট্ৰি পাইছা গতিকে আমি 3 ডাইমেনশ্যনেল কোঅৰ্ডিনেট জিঅ'মেট্ৰি অকণমান বুজি ল'ব লাগিব সেইটো অকণমান কনচেপ্টটো দি লওঁ তাৰপিছত আমি সেইটো পঢ়িম 3 ডাইমেনশ্যনেল কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ কাহিনীটো এনেকুৱা যে সাপোজ এখন প্লেনত সাপোজ এই প্লেনখনত আমি
এনেকুৱা আৰু এখন যদি আমি এক্স ৱাই প্লেন বুলি ক'লোঁ এইটো এক্স এক্সিছ এইটো ৱাই এক্সিছ বুলি ক'লোঁ এখন এক্স ৱাই প্লেন হৈ গ'ল গোটেইখন অ'কে এনেকুৱা আৰু এক্স ৱাই প্লেন হৈ গ'লে চ' এই প্লেনখনত যদি পইণ্ট এটা থাকে এই প্লেনখনত যদি পইণ্ট এটা থাকে চ' পইণ্টটো আমি পজিশ্যনটো স্পেচিফাই কৰিবৰ কাৰণে আমাক দুটা কোঅৰ্ডিনেট হ'লেই হ'ল এক্স কোঅৰ্ডিনেট আৰু ৱাই কোঅৰ্ডিনেট যে এক্স ডাইৰেকশ্যনত আমি ইমানখিনি আহিলোঁ ৱাই ডাইৰেকশ্যনত আমি ইমানখিনি গ'লোঁ চ' এইখিনি হ'ব এক্স কোঅৰ্ডিনেট এইখিনি হ'ব ৱাই কোঅৰ্ডিনেট চ' আমি এনেকৈ লিখোঁ এক্স ৱাই পইণ্টৰ কোঅৰ্ডিনেট এক্স ৱাই এক্স ডাইৰেকশ্যনত ইমানখিনি গ'লোঁ ৱাই ডাইৰেকশ্যনত ইমানখিনি গ'লোঁ পইণ্টটো আমি পাই গ'লোঁ চ' এখন প্লেনত পইণ্ট এটা থাকিলে আমি দুটা এক্সিছ হ'লেই হয় দুটা কোঅৰ্ডিনেট হ'লেই হয় আমাৰ স্পেচিফাই কৰিব তাৰ পজিশ্যনটো কিন্তু যদি এখন প্লেনত নাথাকি পইণ্টটো যদি স্পেচত থাকে তাৰমানে এই প্লেনখনত নাথাকি পইণ্টটো যদি এনেকৈ ওপৰলৈ আহি এই পইণ্টটো হয় এইখিনিত যদি হয় তেতিয়া কি হ'ব তেতিয়া আমাক কি লাগিব আৰু এটা এক্সিছ লাগিব সেইটোক আমি জেড এক্সিছ কওঁ আৰু জেড এক্সিছটো কেনেকৈ থাকিব এনেকৈ এক্স এক্সিছ ৱাই এক্সিছটো থাকিলেই মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হয় এখন প্লেনত এই প্লেনখনৰ পাৰপেণ্ডিকুলাৰলি আমি এনেকৈ ল'ব লাগিব জেড এক্সিছ এনেকৈ থাকিব ওপৰলৈ এনেকৈ থাকিব ওপৰলৈ তেতিয়া এই তিনিটা এক্সিছ থাকিলে তিনিটা কোঅৰ্ডিনেট আমি পাম পজিশ্যনটোৰ কাৰণে আৰু তিনিটা কোঅৰ্ডিনেটৰ দ্বাৰা আমি পইণ্টটোৰ পজিশ্যনটো স্পেচিফাই কৰিব পাৰিম অ'কে এনেকুৱা আৰু এনেকুৱা ছাপ'জ এইটো এক্সাম্পল ল'লোঁ আমি চ' এইটো যদি বৰ্ডৰ নিচিনা হ'বলৈ হ'লে এনেকুৱা হ'ব লাগিব ছাপ'জ মই ধৰিলোঁ এইটো যদি বোলে এক্স এক্সিছ এইটো বোলে ৱাই এক্সিছ এইটো হ'ব আমাৰ জেড এক্সিছ কনচিডাৰ কৰোঁ এইটো অ'কে তিনিটা মিউচুৱেলি পাৰপেণ্ডিকুলাৰ এংগল বিটুইন এনি টু 90 ডিগ্ৰী এইটো 90 এইটো 90 এইটো 90 ডিগ্ৰী মিউচুৱেলি পাৰপেণ্ডিকুলাৰ এক্স ৱাই জেড অ'কে তোমালোকৰ কপিৰ কাৰণে এনেকুৱা হ'ব বস্তুটো এক্স ৱাই জেড কপিৰ প্লেনটো বা বৰ্ডৰ প্লেনটো আমি সদায় এক্স ৱাই প্লেন বুলি ক'ম এইটো এক্স এইটো ৱাই আৰু তাৰ পাৰপেণ্ডিকুলাৰলি ওপৰলৈ এইটো জেড এক্সিছ আহিব এতিয়া এইখন প্লেনত ছাপ'জ এইটো মই দেখালোঁ তোমালোকক এইটো এনেকুৱা এক্স ৱাই জেড চ' এই এক্স ৱাই জেড এই যিটো স্পেচ বুলি কওঁ আমি স্পেচত যদি ভেক্টৰ এটা এই এক্স ৱাই প্লেনত এনেকৈ থাকিলে এনেকৈ পৰি থাকিব এনেকৈ থাকিব ভেক্টৰটো ইয়াত যেনেকৈ আছে ভেক্টৰটো ইয়াৰ পৰা ইয়ালৈ এনেকৈ থাকিব এনেকৈ নাথাকে যদি ভেক্টৰটো এনেকৈ থাকে তোমালোকে ধৰিব পাৰিছেনে চাবাচোন ভালকৈ ভেক্টৰটো যদি এনেকৈ থাকে এনেকৈ এক্স ৱাই প্লেনত পৰি থকা নাই এনেকৈ আছে অৰিজিনৰ পৰাই গৈছে সি কিন্তু এনেকৈ আছে তেতিয়া এই ভেক্টৰটো সদায় আমি তিনিটা কম্পনেণ্টছ পাম ৰেক্টেংগুলাৰ কম্পনেণ্টছ তিনিটা পাম এই যিটো আমাৰ কোঅৰ্ডিনেট ছিষ্টেম এক্স ৱাই জেড এইটো আমাৰ ৰেক্টেংগুলাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট ছিষ্টেম বুলি কোৱা হয় তিনিটা কম্পনেণ্টছ পাম এটা কম্পনেণ্টছ এলং এক্স এক্সিছ আহিব এটা ৱাই এক্সিছ আহিব এটা জেড এক্সিছ আহিব আৰু এই তিনিটা কম্পনেণ্টছ এড কৰিলে আমি ভেক্টৰটো পাম গতিকে আমি সৰুকৈ এটা ডায়েগ্ৰাম ড্ৰ কৰি লওঁ এনেকুৱা ছাপ'জ এই কিউবটো মই ড্ৰ কৰিলোঁ এই কিউবটোৰ এইটো হ'ব আমাৰ অৰিজিন এইফালে এক্স এক্সিছ এইফালে ৱাই এক্সিছ এইফালে জেড এক্সিছ এইটো এটা 3 ডাইমেনশ্যনেল অবজেক্ট তিনিটা এক্সিছ লাগিব ছাপ'জ এই কিউবটোৰ এইটো অৰিজিনেল নহয় এই কৰ্ণাৰটোলৈ আমাৰ এটা ভেক্টৰ আছে এইটো ভেক্টৰ এ বুলি ক'লোঁ এই ভেক্টৰ চ' এই ভেক্টৰৰ তিনিটা কম্পনেণ্টছ থাকিব কি এটা কম্পনেণ্টছ এলং এক্স এক্সিছ এইটো এ এক্স ভেক্টৰ এটা কম্পনেণ্ট এলং ৱাই এক্সিছ এইটো এ ৱাই ভেক্টৰ এটা কম্পনেণ্ট এলং জেড এক্সিছ এ জেড ভেক্টৰ তিনিটা কম্পনেণ্টছ থাকিব এই ভেক্টৰৰ আৰু সেই তিনিটা কম্পনেণ্ট এড কৰিলে আমি কি এই ভেক্টৰটো পাম চ' আমি যেতিয়া সেইকাৰণে কি হয় যিকোনো এটা ভেক্টৰ এক আমি এনেকৈ লিখোঁ আমি হেডিংটো কি লিখিব লাগিব rectangular Cartesian components of a vector so যিকোনো এটা ভেক্টৰ a তেতিয়া আমি লিখিব পাৰোঁ a x vector plus a y vector plus a z vector এনেকুৱা এতিয়া আকৌ আমি জানো যে যিকোনো এটা ভেক্টৰ a আমি লিখিব পাৰোঁ মনত আছেনে magnitude of a into a cap where a cap is a unit vector along vector a এতিয়া ax ay az এইকেইটাও আমি এনেকৈ লিখিব লাগিব তাৰ কাৰণে আমি সেই তিনিটা ডাইৰেকশ্যনত তিনিটা ইউনিট ভেক্টৰ আমি কনচিডাৰ কৰিব লাগিব সেই ইউনিট ভেক্টৰকেইটা এনেকুৱা ইউনিট ভেক্টৰ্ছ along x axis
along x axis unit vector আমি I cap consider কৰো এটো কনভেনশন আগৰ পৰা এটো এনেকে ধৰি আহিছে সো আমিও ধৰিম x axis along x axis I cap along y axis z cap along z axis k cap small I j k লিখো এই তিনটা আমি ইউনিট ভেক্টৰ ধৰিছো along x axis along y axis along z axis এতিয়া আমাৰ যেটো ax vector এটো আমি লিখিব পাৰিম magnitude of ax into a unit vector along that direction or he direction to ki along x axis or x axis or unit vector ki I cap গরিকে ax vector is equal to magnitude of ax into a unit vector along x axis এনেকে লিখিব পাৰো similarly ay vector to আমি লিখিব পাৰো ay into z cap আৰু az vector to আমি লিখিব পাৰো az into k cap so এইটা আমি যদি ইয়াত পুট কৰি দিও therefore vector a to ultimately আহি যাব ax I cap ay z cap plus az k cap so আমি rectangular Cartesian form of vector এটা সদায় আমি এনেকে এক্সপ্ৰেস কৰো এই যেটা ax ay আৰু az এইগিটা কিবা নাম্বার আহিব 1 2 3 4 5 প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে কিবা নাম্বার আহিব এইগিটা ম্যাগনিটিউড নাম্বার আহিব বাকি I cap z cap k cap এইগিটা কি এই তিনটা ইউনিট ভেক্টৰ along x axis along y axis and along z axis তিনটা ইউনিট ভেক্টৰ সো আমি যিকোনো ভেক্টৰ সদায় আমি এনেকে লিখিব পাৰো কেতিয়াবা সাপোজ ভেক্টৰটো বলে xy প্লেনত আছে কেৱল xy প্লেনত যদি থাকে তেতিয়াহলে তাৰ z কম্পোনেন্টটো নাথাকিব 0 হ'ব তাৰ মানে az = 0 হ'ব ভেক্টৰটো বলে yz প্লেনত আছে তেতিয়া তাৰ x কম্পোনেন্টটো নাথাকিব ax টো 0 হ'ব অনলি দুটা থাকিব তেনেকুৱা আৰু যিকোনো হ'ব পাৰে বা কেতিয়াবা ভেক্টৰটো বলে along x axis আছে অনলি তেতিয়া y আৰু z দুটা কম্পোনেন্ট নাথাকিব 0 হ'ব তেনেকুৱা নাও এটো বলে ভেক্টৰ a যদি ভেক্টৰ b হয় বলে b ভেক্টৰটো আমি কেনেকৈ লিখিম bx I cap plus by z cap plus bz k cap এনেকৈ লিখিম এতিয়া আমাৰ ভেক্টৰৰ মোস্ট ইম্পৰ্টেন্ট বস্তু এইখিনি কাৰণ ভেক্টৰ বিলাক সদায় আমাক কাৰ্টেছিয়ান ফৰ্মতে দিয়া থাকিব সদায় কাৰ্টেছিয়ান ফৰ্মত দিয়া থাকিব আৰু এই ফৰ্মত আমি ভেক্টৰ বিলাক ডিল কৰিবলৈ জানিব লাগিব কেনেকৈ ডিল কৰে এটা কথাটো হ'ল এই ডিল কৰা বস্তুখিনি আমি নেক্সট ক্লাছত কৰিম আজি এইখিনি বস্তু অকমান পঢ়ি ললো সো যিখিনি হোমৱৰ্ক দিছো এইখিনি আশা কৰো তোমালোকে কৰিবা কৰি দেখাবা বহুতেতো আগৰখিনি দেখুৱা নাই সো যিখিনি আগৰখিনি দেখুৱা নাই সোনকালে আগৰখিনি দেখাবা আৰু যিখিনি অলৰেডি দেখাইছা আগৰখিনি এইখিনি এইগিটা হোমৱৰ্ক এইগিটা দিলো অলৰেডি এইগিটা কৰি দেখাবা হ'ব ঠিক আছে